বান সাহায্যৰ নামত সৰ্বশান্ত ৰাইজক ৰামঠগন হিমন্ত চৰকাৰৰ বানপীড়িতক দিয়া CM কিটৰ সামগ্ৰীত ব্যাপক দুৰ্নীতি বানপীড়িতক লৈ ৰাজ্যত হিমন্ত চৰকাৰে খেলিছে অমানৱীয় হেতালি অখিলে উদঙালে বানপীড়িতক লৈ কৰা হিমন্ত চৰকাৰৰ লজ্জাজনক কুকৰ্ম অখাদ্য তথা অতি নিম্নমানৰ খাদ্য সামগ্ৰীৰ বিতৰণ হিমন্ত চৰকাৰৰ 8 কিলো চাউলৰ ঠাইত 5 কিলো 2 লিটাৰ মিঠাতেলৰ পৰিৱৰ্তে 400 গ্ৰাম বানপীড়িতক কাহানিও নাম নহুনা নিম্নমানৰ বালক আৰু গোকুল ব্ৰেণ্ডৰ মিঠাতেল প্ৰদান এফালে বান সাহায্যৰ নামত প্ৰধানমন্ত্ৰী মোদীয়ে অসমক দিলে ললিপপ 30,000 কোটিৰ বিপৰীতে মাত্ৰ 379 কোটিত নতশিৰ দুৰ্বল মুখ্যমন্ত্ৰী অখিল গগৈৰ সংবাদমেলৰ পিছতে মুখলজ্জাত পৰিছে হিমন্ত চৰকাৰ ৰাজ্যৰ বান বিধ্বস্ত ৰাইজৰ চকুপানী মচাৰ বিপৰীতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি মিত্ৰজোঁটৰ চৰকাৰখনে বানপীড়িতক চৰম উপহাস কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে প্ৰলয়ংকাৰী বানত সৰ্বশান্ত হৈ দিশহাৰা হৈ পৰা দুৰ্গত ৰাইজৰ অসহায় অৱস্থাৰ সুযোগ লোৱা চৰকাৰখনে মানৱতাক যেন ভৰিৰ তলত পিহি পেলাইছে শিৱসাগৰ বিধায়ক অখিল গগৈয়ে এক সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰীৰ সাহায্য টোপোলাক লৈ সংঘটিত হোৱা এক ভয়ংকৰ দুৰ্নীতি আৰু প্ৰতাৰণাৰ ফাদিল কৰে তেওঁ অতি ক্ষোভেৰে উল্লেখ কৰে যে চৰকাৰে বানপীড়িতলৈ আগবঢ়োৱা সাহায্যৰ টোপোলাত ৰাইজে কাহানিও নাম নহুনা বালক আৰু গোকুল ব্ৰেণ্ডৰ অখাদ্য মিঠাতেল বিতৰণ কৰিছে যি সাধাৰণতে মানুহে নোখোৱা আৰু কেৱল চাকিবন্তি জ্বলোৱা কামতে ব্যৱহাৰ কৰা হয় এনে নিকৃষ্ট আৰু অমানৱীয় কাণ্ডই বানপীড়িত ৰাইজক কেৱল প্ৰতাৰণাই কৰা নাই বৰঞ্চ সমগ্ৰ অসমীয়াক বিপদৰ সময়ত চৰম অপমান কৰিছে বুলি বিধায়কগৰাকীয়ে চৰকাৰক কঠোৰ ভাষাৰে আক্ৰমণ কৰে এটো হল 400 গ্ৰামৰ মিঠাতেল আৰু মিঠাতেলটোৰ এই ব্ৰেণ্ডটো নামটো আপোনালোকে কেতিয়াবা এই নামটো শুনিছিলে নে বাৰু বালক মইতো জীৱনত কেতিয়াও বালক মিঠাতেল বুলি মিঠাতেলৰ নাম শুনা নাই কেতিয়াও ইঞ্জিন মিঠাতেল শুনিছো ধাৰা মিঠাতেল শুনিছো আৰু আমাৰ লোকেল বহুত মিঠাতেলৰ নাম শুনিছো কিন্তু বালক বুলি মিঠাতেলৰ নাম মই কেতিয়াও শুনা নাছিলো প্ৰথম কথা যে মানুহ বিপদত পৰিলে বুলিয়ে মানুহৰ অসহায় অৱস্থাটোৰ সুযোগ যদি প্ৰশাসন আৰু চৰকাৰে ল'ব খোজে সেটো কেতিয়াও মানৱীয়তা বুলি নকয় সাহায্য বিতৰণৰ নামত হোৱা ব্যাপক কেলেংকাৰীৰ তথ্য উদঙাই দি বিধায়ক অখিল গগৈ কয় যে মুখ্যমন্ত্ৰী সংবাদ মাধ্যমৰ আগত প্ৰতিটো পৰিয়ালক 8 কিলোগ্ৰাম চাউল 4 কিলোগ্ৰাম দাইল 2 লিটাৰ মিঠাতেল আৰু 1 কেজি নিমখ দিয়াৰ কথা গৌৰৱেৰে ঘোষণা কৰিছিল কিন্তু বাস্তৱৰ ছবিখন সম্পূৰ্ণ ওলোটা জিলা আয়ুক্তৰ কাৰ্যালয়ৰ পৰা সংগ্ৰহ কৰা সাহায্যৰ টোপোলা সংবাদমেলত প্ৰদৰ্শন কৰি বিধায়ক গগৈ প্ৰশ্ন কৰে যে মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতো 8 কিলোগ্ৰাম চাউলৰ পেকেজত মাত্ৰ 5 কিলো 4 কিলো দাইলৰ ঠাইত কেৱল 1 কিলো আৰু 2 লিটাৰ মিঠাতেলৰ পৰিৱৰ্তে 400 গ্ৰামহে কেনেকৈ হ'বলৈ পালে মুখ্যমন্ত্ৰীয়ে সেইটো ঘোষণা কৰিলে যে নহয় মই 8 কেজিকে দিম চাউল 8 কেজিকে চাউল 4 কেজিকে দালি এতিয়া আপোনালোকক দেখুৱাইছো আৰু 1 লিটাৰকে মিঠাতেল এটা মিঠাতেল দিছে 400 গ্ৰাম তাৰ পাছত তেখেতে কৈছিলে যে 4 কেজি আমি দালি দিছো 4 কেজি দাইল দিছো বুলি কৈ মুখ্যমন্ত্ৰীৰ পেকেজত 1 কেজি দাইল দিছে 1 লিটাৰ মিঠাতেল দিছো বুলি কৈ 400 গ্ৰাম মিঠাতেল দিছে বালক মিঠাতেল আৰু এটো চাউল এটো 8 কেজি চাউল নহয় এটো 5 কেজি চাউল এটো 5 কেজি চাউল আছে 1 কিলোগ্ৰাম ওজনৰ সামগ্ৰীত 2-1 গ্ৰাম কমিব পাৰে কিন্তু ইমান বৃহৎ পৰিমাণৰ খাদ্য সামগ্ৰী কাৰ নিৰ্দেশত আত্মসাৎ কৰা হ'ল তাৰ উত্তৰ মুখ্যমন্ত্ৰীয়ে অসমৰ ৰাইজক দিবই লাগিব বুলি তেওঁ গৰজি উঠে আনহাতে বান সাহায্যৰ নামত কেন্দ্ৰীয় চৰকাৰৰ চৰম বঞ্চনা আৰু মুখ্যমন্ত্ৰীৰ ব্যৰ্থতাকো তীব্ৰ সমালোচনা কৰে ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে উজনি অসমৰ শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ লগতে যোৰহাট আৰু গোলাঘাটক বানে বিধ্বস্ত কৰি পেলোৱাৰ পিছতো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মাত এষাৰ নিদিয়াক লৈ তেওঁ ক্ষোভ বুজাৰে এই 4 জিলাৰ পুনৰ্সংস্থাপনৰ বাবে অতি কমেও 30,000 কোটি টকাৰ প্ৰয়োজন হোৱাৰ বিপৰীতে কেন্দ্ৰই মাত্ৰ 2,000 কোটি টকা নিৰ্ধাৰণ কৰি প্ৰথম কিস্তিত 379 কোটি টকাৰ ললিপপ দিয়াক লৈ তেওঁ মুখ্যমন্ত্ৰীক কটাক্ষ কৰে দিল্লীৰ ওচৰত নতশিৰ এই সামান্য ধন লৈ উভতি অহা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক এগৰাকী দুৰ্বল মুখ্যমন্ত্ৰী আখ্যা দি তেওঁ কয়
কয় যে মুখ্যমন্ত্ৰী আচলতে প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰিবলৈ সাহস বা সুযোগেই নাপালে চৰকাৰক সকিয়নি প্ৰদান কৰি অখিল গগৈ স্পষ্ট কৰি দিয়ে যে বান বিধ্বস্ত প্ৰতিটো পৰিয়ালক চৰকাৰে 15 বা 25,000 টকাৰ সলনি 10 লাখ টকাৰ এককালীন সাহায্য প্ৰদান কৰিব লাগিব প্ৰয়োজনত এই ধন কিস্তি আকাৰে দিলেও ৰাইজে নিজৰ ঘৰখন মেৰামতি কৰিব পাৰিব ইয়াৰ উপৰিও জুলাই মাহৰ বিদ্যুৎ বিল ৰেহাই দিয়াৰ মুখ্যমন্ত্ৰীৰ ঘোষণাক অসম্পূৰ্ণ বুলি অভিহিত কৰি তেওঁ কয় যে বানৰ সময়ত মানুহে বিদ্যুৎৰ ব্যৱহাৰেই কৰিব পৰা নাছিল সেয়েহে আগন্তুক ছমাহৰ বাবে 300 ইউনিট পৰ্যন্ত সকলোৰে বিদ্যুৎ বিল ৰেহাই দিয়া বেংকৰ ঋণৰ ওপৰত ছমাহৰ বাবে মৰেটৰিয়াম জাৰি কৰা আৰু সকলো শিক্ষানুষ্ঠানত ছাত্ৰ-ছাত্ৰীৰ মাচুল ৰেহাই দিয়াৰ বাবে তেওঁ দাবী জনায় এই ন্যায্য দাবীবোৰ মানি নললে শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বানপীড়িতক লগত লৈ মুখ্যমন্ত্ৰীৰ ঘৰ ঘেৰাও কৰা হ'ব বুলি বিধায়কগৰাকীয়ে তীব্ৰ হুংকাৰ প্ৰদান কৰে নিউজ ডেস্ক ৰিপৰ্ট নৰ্থ ইষ্ট নাও